পৰীক্ষাৰ কিছুমানৰ ৰিজাল্ট দিছে এতিয়া মোৰ সকলোলৈকে অনুৰোধ মই হাত জোৰ কৰি অনুৰোধ কৰিছো যিসকলে বৰ্তমান সিলেকশন পাইছে অসমত তেওঁলোকে যাতে এই মেডিকেল যিটো টেষ্ট আছে মেডিকেল টেষ্টত যাতে অংশগ্ৰহণ নকৰে কাৰণ অসম পুলিচৰ হয়তো লেট হ'ব পাৰে জয়নিং লেট হ'লে বহুতে ভাবিব পাৰে যে মই যেহেতু মই ফিজিকেল পাছ কৰি থৈছো মোৰ মাৰ্ক ভাল আছে মই SSC টো দি আহো সেইটো ভুল তোমালোকে নকৰিবা যদি তুমি চাকৰিটো পাই যোৱা তেন্তে এটা ভেকেন্সি মাইনাছ হৈ যাব যিসকলে পাব লাগিছিলে মানে তুমি যদি পাই যোৱা তোমাৰ তলৰ যিটো মাৰ্ক আছিলে তেওঁ নাপাব এইটো কাৰণে মই এইটো সকলোকে মানে অনুগ্ৰহ কৰিছো অনুৰোধ কৰিছো তোমালোকে যদি চাকৰি পাইছা তেন্তে তুমি যাতে SSC GD মেডিকেল দিবলৈ নোযোৱা যদি তুমি মেডিকেল দিবলৈ গুচি যোৱা তুমি যদি চাকৰিটো পাই যোৱা তোমাৰ তলত থকা ভাই ভনী যোনে নহওক কিয় তেওঁ চাকৰি পাবলৈ সক্ষম নহব সেইটো কাৰণে এইটো কথা তোমালোকে কি বুলি চিন্তা কৰা তোমালোকে নাজানো মোৰ যিটো অনুভৱ মই সেইটো কৈছো যে তোমালোকে যদি নোযোৱা বেলেগ এজন ল'ৰাই তোমাৰ নিচিনাই দুখীয়া ঘৰৰ মধ্যবিত্ত আমাৰ নিচিনা ল'ৰা বা ছোৱালী এজনীয়ে চাকৰি পাবলৈ সক্ষম হ'ব যদি তুমি পুলিচত পাইছা যদি তুমি ADR পাইছা যিকোনোত পাইছা SIত পাইছা য'তেই নহওক ক'ৰবাত নহয় ক'ৰবাত যদি তুমি চৰকাৰী চাকৰি পাইছা তেন্তে তুমি অনুগ্ৰহ কৰি SSC GD 2025 মেডিকেল দিবলৈ নাযাবা সেইটো মোৰ সকলো কাৰণে অনুৰোধ এতিয়া কথাটো হ'ল কি কাটঅফ আমি চাব লাগিব কাটঅফ আমাৰ কিমান গৈছে এইটো আমি চাব লাগিব আৰু কাৰ মাৰ্ক কিমান আছে অলৰেডি মই যথেষ্ট